Hello everyone, this is Prasudya and welcome to Student Guide. So আজি আমি B.Ed এন্ট্ৰেন্সৰ ওপৰত ডিসকাস কৰিম। গুৱাহাটী ইউনিভাৰ্চিটি B.Ed এন্ট্ৰেন্স কেনেকুৱা হয় এণ্ড কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব প্লাছ তেজপুৰ ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্স। মোৰ লগত আছে উদীপ্তা দাস। তো উদীপ্তাই বৰ্তমান গোৱালপাৰা গভৰ্ণমেণ্ট B.Ed কলেজত B.Ed কৰি আছে। Thank you, Prasujya Dada. So first of all, তুমি এতিয়া যিহেতু গভৰ্ণমেণ্ট B.Ed কলেজত কৰি আছা, চ' সকলোৰে মাইণ্ডত এটা কুৱেশ্যন থাকে যে ফিজ পাতিবিলাক কেনেকুৱা হয় এতিয়া, কম হয় বা কেনেকুৱা টাইপত হয়, সেইটো ইনচাইটছ অলপমান যদি দিয়া সকলোৰে হেল্প হ'ব। হয়, ফিজটোতো আপোনাৰ প্ৰাইভেটৰ কম্পেৰিজনত বহুতেই কম হয়। প্ৰাইভেটত যদি আপোনাৰ 90K হয় তেতিয়াহ'লে গভৰ্ণমেণ্টত 19K অৰ 20K ভিতৰত মানে আহি যায় আৰু আই গেছ সেইটো চবেই এফৰ্ড কৰিব পাৰে। তো গভৰ্ণমেণ্ট ইনষ্টিটিউটবোৰত মানে এফৰ্ডেবল হয় আৰু কোৰ্চ। মানে এটা বছৰত 20,000ৰ আণ্ডাৰত আহিব আৰু most ইম্পৰ্টেণ্ট পইণ্টটোত আহোঁ, তুমি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলা? যিহেতু তুমি লাষ্ট ইয়েৰ তেজপুৰ ইউনিভাৰ্চিটি মাষ্টাৰ্ছ কৰিয়ে আছিলা, চ' তোমাৰ হয় কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা? আৰু যিহেতু অলপমান হাই স্ক'ৰিং লাগে আৰু মাৰ্কছটো বেছি লাগে গভৰ্ণমেণ্ট কলেজ হয় হয় এখনত পাবলৈ হয়, তুমি কেনেকুৱা টাইপত প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলা? মইতো আপোনাৰ মোৰ এক্সাম টিউত আছিলে জুনলৈকে আৰু এন্ট্ৰেন্স আপোনাৰ অলমষ্ট আহিয়ে গৈছিলে। তো মোৰ প্ৰব্লেমটো হৈছিলে বাট সেই এমাহৰ ভিতৰতে মানে মই কোপ আপ কৰিব ট্ৰাই কৰিছিলো বস্তুখিনি আৰু আগৰ পৰাই যিহেতু মোৰ ইংলিছে আছিলে ছাবজেক্টটো জেনেৰেল ইংলিছখিনিত মোৰ প্ৰব্লেম নাছিলে আৰু বাকীবোৰো মোৰ হৈ গৈছিলে। মোৰ অকল প্ৰব্লেম মেথছখিনিত আছিলে, তো মই মেথছত অকণমান ফ'কাছ কৰিছিলো আৰু বাকী জিকেখিনি অকণমান চাইছিলো, বাকী টিচিং এপ্টিটিউড অকণমান চাইছিলো। সেইখনত মানে মই বেছিকে ফ'কাছ কৰিছিলো যিহেতু মোৰ উইক পইণ্ট আছিলে আৰু মই ভাবো যে চবৰে আপোনাৰ উইক পইণ্টখিনিত যদি ফ'কাছ কৰে তেতিয়াহ'লে সেনেকে মেনেজ হৈ যায় কম টাইমৰ ভিতৰত। মানে যদি হাতত টাইম নাথাকে তেতিয়া আৰু তো মই তেনেকে প্ৰিপেয়াৰ কৰিছিলো আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে আপোনাৰ অকল এডুকেশ্যনৰ ছেক্টৰখিনিয়ে আহে, মানে তাত এডিশ্যনেল এইবোৰ জেনেৰেল ইংলিছ বা মেথছ ৰিজনিং জিকে এইবোৰ মানে নাহে তাত। তো তাৰ কাৰণে মই এডুকেশ্যনৰ কিতাপ আগতেও মোৰ এডুকেশ্যন আছিলে পাছ কৰ্চ হিচাপে, তো মই তেতিয়াই পঢ়িছিলো, তেনেকেই প্ৰিপেয়াৰ কৰিছিলো আৰু। অ'কে, এটা ভাল ইনচাইটছ দিলা তুমি যে যিখিনি মানে তোমাৰ উইক পইণ্ট থাকে সেইখিনি ষ্টুডেণ্টজনে হয় অলপ বেছিকৈ কাম কৰিব লাগে। এতিয়া আমাৰ দেখা যায় যে হয় আমি হয় যিখিনি পাৰোঁ সেইখিনি বেছিকৈ লাগি থাকোঁ, নোৱাৰাখিনিয়ে বাদ দে হয় এলাহতে থাকি যায়গৈ। হয় হয় চ' সেইকাৰণে হয় হয় সেইটো হয় পইণ্ট সকলোৱে যাতে ইউটিলাইজ কৰে, উইক পইণ্টখিনি অলপ বেছিকৈ কাম কৰে B.Ed এণ্ট্ৰেঞ্চে হওক বা বেলেগ হয় এণ্ট্ৰেঞ্চতে। চ' এতিয়া তুমি যেনেকৈ ক'লা তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছ বা গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ, সেইটো যদি এবাৰ আমি হয় চাওঁ, তো এতিয়া তুমি তেজপুৰত ক'লা যেনেকৈ অনলি এডুকেশ্যন পাৰ্টটো আহে, তেতিয়া গুৱাহাটী হয় ইউনিভাৰ্চিটিত হয় হয় কি আহে আৰু এবাৰ তেজপুৰটো আৰু অলপমান ইন ডেপথ জনাই দিলে ভাল হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিত এক্সামটো হয় আপোনাৰ 400 মাৰ্কছৰ আৰু এইটো অফলাইন হয়, মানে OMR শ্বীটত হয় আৰু পাৰ কুৱেশ্যন তাত 4 মাৰ্কছকে থাকে আৰু পাৰ ওৱান কুৱেশ্যন মাৰ্ক 4 নিগেটিভ মাৰ্কছকে থাকিব থাকে। আৰু হা তেনেকৈ। আৰু 1 মাৰ্ক নিগেটিভ, য়েছ 1 মাৰ্ক নিগেটিভ থাকে। আৰু তাত আপোনাৰ ছেকশ্যন এ ধৰক জেনেৰেল ইংলিছৰ 30টা কুৱেশ্যন থাকে, তাৰপা ৰিজনিঙৰ 30টা, মেথছৰ 30টা, তেনেকে মানে আহে। মেথছৰ 30টা, জিকেৰ 30টা, টিচিং এপ্টিটিউড 30টা, তেনেকে আহে আৰু বাকী আপোনাৰ ইংলিছ বুলি ক'লে ভকেবুলাৰী, টেন্স, যিবোৰ আৰু আমাৰ জেনেৰেলি ইংলিছৰ পাৰ্টটো মই পাৰ্চনেলি বহুত ইজি পাইছিলো। আৰু মেথছত আপোনাৰ মেথছতো মানে ইমান টাফ নাহে আৰু, মানে জেনেৰেল মেথছে আহে আৰু জেনেৰেল নলেজত আপোনাৰ হিষ্ট্ৰী আহি যায়, জিঅ'গ্ৰাফী আহে কেতিয়াবা, আৰু পলিটি আহে, কাৰেণ্ট এফেয়াৰ্চ আহে। এইটো টিচিং এপ্টিটিউডত টিচাৰ ষ্টুডেণ্ট ৰিলেশ্যনশ্বিপ, ক্লাছৰুম মেনেজমেণ্ট কেনেদৰে কৰিব পাৰি সেইবোৰৰ ওপৰত কুৱেশ্যন আহে। আৰু কাৰেণ্ট এডুকেশ্যনৰ চিনাৰিঅ'বোৰ সোধে, যেনেকে আমাৰ টাইমত NEP 2020 কুৱেশ্যন আহিছিলে। আকৌ আপোনাৰ RT এক্টৰ কথা, তাৰপিছত SSA, RMSA, এইবোৰ মানে সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানবোৰ আপোনাৰ, লগতে আৰু ৰিজনিং আৰু
মেথমেটিকেল এবিলিটিজটোতো চবেই জানেই আৰু। এতিয়া টিউত চাব হয় গ'লে হয়। তো টিউত কেনেকুৱা টাইপত কুৱেশ্যন আহিছিলে তোমাৰ, যিহেতু আমি টিউ কুৱেশ্যন টিউৰ পেপাৰ এভেইলেবল নাথাকেও বেছিকে, মানে আইডিয়াও বেছি হয় নাথাকে হয়। মানুহৰ। যিহেতু টিউৰ এন্ট্ৰেন্সটো আমাৰ কম্পিউটাৰ বেজ হয়, সেইটো কাৰণে কুৱেশ্যন খিনি এভেইলেবল নহয় জেনেৰেলি। আৰু টিউত আপোনাৰ অকল এডুকেশ্যন ৰিলেটেডে থাকে। আমাৰ টাইমত মানে এইবাৰ যেতিয়া আমি দিছিলো, তেতিয়া এডুকেশ্যনৰ মানে অকল এডুকেশ্যনৰে কুৱেশ্যন আহিছিলে আৰু কাৰেণ্ট চিনাৰিঅ'জবোৰ এডুকেশ্যনৰ, যেনেকে NEP 2020 RT মই যে এইবোৰ কলো যে এইবোৰ আহে, লগতে এডুকেশ্যনৰ যি কুৱেশ্যন সেইবোৰে আহে, আৰু য়োগাৰ স্পেচিফিক কুৱেশ্যন আহিছিলে 2টা নে 3টা কিবা খিনিয়ে আৰু, অ'কে মানে তাত অ'কে এডিচনেলি একো এইবোৰ এড নকৰে। টিউৰ চিলেবাছত মেথছ ৰিজনিং একো নাথাকে, মানে একদম টটেলি নাথাকে। অ'কে চ' সেইটো এটা আৰ্টছৰ মানুহখিনিৰ কাৰণে এডভান্টেজ হয় আৰু, যদি ভাবে যে মেথছ নোৱাৰো বা কিবা। ঠিক আছে। তো এতিয়া তোমাৰ ছাপ'জ এজন ষ্টুডেণ্টে, যিহেতু আমাৰ বি এড সাধাৰণতে 3খন ষ্টেট ইউনিভাৰ্চিটিত দিয়ে আৰু প্লাছ তেজপুৰ ইউনিভাৰ্চিটিত দিয়ে বা আছাম ইউনিভাৰ্চিটিত দিয়ে। তো এতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিত যদি চাওঁ, তো তোমাৰ হিচাপত কিবা মানে খুব কমন টপিক বা ইম্পৰ্টেণ্ট টপিক যিখিনি মানে ষ্টুডেণ্ট এজনে মিছ কৰিব নালাগে, আৰু তেজপুৰ ইউনিভাৰ্চিটিতো যদি চাওঁ তেনেকুৱা টাইপত কিবা টপিকছ তোমাৰ হিচাপত মানে আছে নেকি? তেজপুৰ ইউনিভাৰ্চিটিটো মানে মই পাৰ্চনেলি তেনেকে ক'ব নোৱাৰিম, কাৰণ মই তাত মানে বহুত বহুত মডাৰেট কুৱেশ্যনে পালো। মানে মডাৰেট মিনছ আমাৰ টাইমত যেতিয়া আমি দিছিলো তেতিয়াতো মানে মডাৰেটো নহয়, ইজিয়ে পালো একদম। গোটেইখিনি মানে এনেকুৱা নহয় যে মই কম এইটো পাৰ্টত বেছিকে ফ'কাছ কৰিব লাগিব, তেনেকুৱা একো নাই, মানে ছেম লেভেলৰ কুৱেশ্যন থাকে। আৰু জিউত হলে মই ক'ম যে মেথছত অকমান ফ'কাছ কৰিব লাগে, কাৰণ মেথছত যোনখিনি অকমান মানে 2টা মেথছ মই টাফ পালো পাৰ্চনেলি। জিকেটো অ'কে আহি যাব। আৰু বাকী টিচিং এপ্টিটিউড ভালকে চাব লাগে দেই, কাৰণ সেইকণ পাৰ্ট আমি মানে নেজানো বহুতে, যিহেতু আমি আগতে এইবোৰ নাই পোৱা। তো মই সেইটো ক'ব বিচাৰিম যে বি এডৰ এন্ট্ৰেন্স দিবলৈ অহাৰ আগত ক্লাছৰুম মেনেজমেণ্ট কেনেকে কৰিব লাগে, ষ্টুডেণ্ট টিচাৰ ৰিলেশ্যনশ্বিপ, অফক'ৰ্চ এইটো আমি এনেও পঢ়িলে বা এনেই এক্সাম হলত পঢ়িলে কুৱেশ্যনটো পঢ়িও আমি আইডিয়া এটা লগাব পাৰো, বাট ষ্টিল উই শুড ন' কি হাউ টু মেনেজ দ্য ক্লাছ এণ্ড অল দেট। মানে কুৱেশ্যনবোৰ কেতিয়াবা ট্ৰিকিকে দিয়ে আৰু, মানে অকল এনেকে নিদিয়ে যে এইটো ক্লাছৰুম মেনেজ এইটো কেনেকে কৰিব লাগে, মানে এনেকে দি দিয়ে যে এইটো এটা টেকনিক, এইটোৰে ক্লাছটো মেনেজমেণ্ট কৰিব লাগে, মেনেজ কৰিব লাগে, তো এই টেকনিকটোৰ নামটো কি। মানে ইনডাইৰেক্টলি দি দিব বস্তুটো আৰু। চ' তাৰ কাৰণে কনচেপ্টটো অলপ ক্লিয়াৰ হ'লে ভাল হ'ব। আৰু এইটো মানে কুৱেশ্যন এটেম্প কৰিবলৈ টাইম কম থাকে, তো সেইকাৰণে এটা কুৱেশ্যনক খুব বেছি ভাবি টাইম দিলেও নহ'বগে। চ' সেইকাৰণে তাৰ কাৰণে অলপ কনচেপ্ট ক্লিয়াৰ বা থিয়ৰিখিনি অলপ ভালকৈ যদি পঢ়ে ষ্টুডেণ্ট এজনে, আই থিংক সেইখিনি হেল্প হ'ব আৰু। যিহেতু কুৱেশ্যনখিনি আমাৰ MCQত আহে আৰু সাধাৰণতে আমি থিয়ৰি পঢ়ি থকা যায়, MCQ প্ৰেক্টিছ কৰা নহয় বা বহুতে MCQ টেষ্ট দিয়াও নাই। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট হ'ল POQ প্ৰেক্টিছ কৰাটো। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি পেপাৰ নাপায় বা তেজপুৰ নাপায়, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক'ৰবাত এখন দুখন পেপাৰ সাধাৰণতে পোৱা দেখা যায়। আমাৰ ক'ৰবাত না ক'ৰবাত CUET পেপাৰ বা বেলেগ কিবা কিবি টিচিং এপ্টিটিউডৰ MCQ বা সেইখিনি আমি সাধাৰণতে ক'ৰবাত অনলাইন কালেক্ট কৰিব পৰা যায়। চ' ফ্ৰম ইউৰ পইণ্ট অফ ভিউ, যে MCQ প্ৰেক্টিছ আৰু প্লাছ PYQ প্ৰেক্টিছ মানে কেনেকুৱা টাইপত কৰিলে ভাল হয়, আৰু ইটছ ইম্পৰ্টেণ্ট, কিমানখিনি ইম্পৰ্টেণ্ট হয় বা কিমানখিনি হেল্পফুল? আমি PYQ MCQ প্ৰেক্টিচ লগতে মক টেষ্ট এইবোৰ আপোনাৰ যেতিয়া ৰিভিজন কৰা হয়, ৰিভিজন ইন দ্য চেন্স এক্সামৰ এমাহমান আগত আমি এইবোৰ গোটেই কৰিব লাগে, তেতিয়া আমাৰ গোটেইখিনি মানে কভাৰ হৈ যায়। আৰু মেইনলি কি হয়, তেনেকে কুৱেশ্যনবোৰ বহুত কমন পৰে। মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছো, মই ইউটিউবৰ ভিডিঅ'জ বহুত চাইছিলো। তো ইউটিউবৰ ভিডিঅ'জবোৰ যেতিয়া চাইছিলো তেতিয়া এনেকে মনত ৰৈ যায় যে আচ্ছা এইটোৰ অপশ্যনটো এইটো হয় কাৰেক্ট আনচাৰটো। তো তেনেকে মানে এক্সামতো আহি গৈছে। অফক'ৰ্চ মেথছ এণ্ড অল এইবোৰ নাহে, বাট বাকী মেথছৰ বাহিৰে বা এনেকে GK বোৰ যেনেকে, আৰু ইংলিছ, টিচিং এপ্টিটিউড এইবোৰৰ মানে কমন পৰে আৰু। আৰু নেক্সট আমি যদি চাওঁ, বহুতে বুকছ লৈ পেলাই কুৱেশ্যন থাকে। চ' হয়। তুমি কিবা ৰিকমেণ্ড কৰিবা বুকছ, নে নৰ্মেল জেনেৰেল মাৰ্কেটত এভেইলেবল থকা কোনোবা এখন বুকছ ল'লেই হ'ল আৰু? ইউনিভাৰ্চিটিৰ কাৰণে মই অনলাইন ৱেবছাইট এটাৰ পৰা বুক এখন পাৰচেজ কৰিছিলো, অনলাইন মানে বুক এখন। তো মই ইংলিছটো নহয়, এডুকেশ্যনৰ কাৰণে মানে টিচিং এপ্টিটিউড এণ্ড অল গোটেইখিনি তাত আছিলে। তো সেইটো এডুকেশ্যনৰ পাৰ্টখিনিৰ কাৰণে মোৰ সেইটো হেল্প হৈ গৈছিলে। আৰু ইংলিছটোতো মই নিজে পঢ়িছিলো, আৰু সেইটো বাকীখিনি মেথছ এণ্ড অল এইবোৰ কৰি লৈছিলো।
জাষ্ট এডুকেশ্যন পাৰ্টটো মোৰ কাৰণে মানে ভেৰি নিউ আছিলে, মানে বিশেষকে টিচিং এপ্টিটিউড খিনি। তো সেইখন মানে ই বুকে মোক বহুত হেল্প কৰিলে। এভেইলেবল মাৰ্কেটত বহুতখিনি আছে বুকছ, আৰু আজিকালি বুকছবিলাক কি কৰা দেখা গৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড়, বড়োলেণ্ড, তো গোটেই বি এড এণ্ট্ৰেন্স ষ্টেট ইউনিভাৰ্চিটি কেইখনৰ কাৰণে এখনে বুক কৰি দিয়া গৈছে। আগতে বেলেগ কিবা কিবি আছিলে যদিও এতিয়া এখনে কৰি দিয়া হৈছে। সেইটো তেনেকুৱা টাইপৰ এখন লৈ প্ৰেক্টিছ কৰিলেও বহুতখিনি হেল্পফুল হ'ব। ইউনিভাৰ্চিটি ছেইম হয় এক্সেপ্ট তেজপুৰ ইউনিভাৰ্চিটি। আৰু প্লাছ আৰু এটা মই এডেড বেনিফিট দেখিছোঁ যে আছাম ইয়েৰ বুক এখন আহে যিহেতু, তো কোনোবাই যদি বিচাৰে সেই আছাম ইয়েৰ বুকখন লৈও, আৰু তেনেকুৱা আছাম ইয়েৰ বুকটো 3-4টামান পাব্লিকেশ্যনৰ আছে। এতিয়া আছাম ট্ৰিবিউনেও লঞ্চ কৰিছে নতুনকৈ। চ' তেনেকুৱা টাইপত আছাম ইয়েৰ বুক এখন লৈ ভালকৈ যদি প্ৰিপেয়াৰ কৰে, তো বি এড এণ্ট্ৰেঞ্চতো হেল্প হ'ব, আৰু প্লাছ পিছতকৈ টেট বা চি টেট দিলেও আই থিংক তাত হেল্প হৈ যাব চাগে ষ্টুডেণ্ট এজনৰ। চ' সেইটোও এতিয়া কৰিব পাৰে। আৰু মষ্ট চবতছে ইম্পৰ্টেণ্ট বস্তুটো হ'ল, আমিতো এতিয়া বহুতখিনি বস্তু পঢ়ি থকা যায়, ক'ৰবাত অনলাইন পঢ়িলোঁ, ক'ৰবাত কিবা পঢ়িলোঁ, ক'ৰবাত বুকত পঢ়িলোঁ। খালি এতিয়া বস্তুটো আমি পঢ়িলোঁ, কালি পৰহি বা 10 দিনৰ পিছত পাহৰি যোৱা যায়। নোট টেকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' তুমি কিবা তেনেকুৱা য়েছ। টাইপত কৰিছিলা নেকি যে নোটছ ৰাখি গৈছিলা পৰীক্ষা 10 দিন বা এসপ্তাহ আগত চাবলৈ? হয় হয়, মই যেতিয়া ইউটিউবৰ ভিডিঅ'জবোৰ চাইছিলো, তেতিয়া মই যোনটো ভাবিছিলো যে আচ্ছা এইটো ইম্পৰ্টেণ্ট হয়, সেইটো মই লিখি গৈছিলো মানে লগে লগে। আৰু সেইবোৰে মোক বহুত হেল্প কৰিলে লাষ্ট মিনিট ৰিভিজনত। তেতিয়া মই মানে সেইকেইটাই ৰিভিজন কৰি গৈছিলো, কাৰণ তেতিয়া ধৈৰ্য নাথাকে যে ইমান ভিডিঅ'জটো গোটেইটো চাম বা কিবা। সেইকাৰণে মোক মানে বহুত হেল্প কৰিলে। আৰু তেনেকে নোটবোৰ মানে যদি ভাবো যে এইটো ইম্পৰ্টেণ্ট হয়, ত' উই শুড টেক এ নোট। য়েছ, তো মানে বুলেট পইণ্ট হিচাপে ল'লে অলপ বেছি হেল্পফুল হ'ব আই থিংক, যাতে হয় পৰীক্ষাৰ হয়। দুদিনৰ আগত পটককৈ বস্তু এটা চাই যাবলৈ। কি হয়, আজি পঢ়িলোঁ, 1 মাহৰ পিছত আমি পাহৰি যোৱা যায়, কাৰণ এইবিলাক চব সৰু সৰু বস্তু, সৰু সৰু পইণ্ট থাকে। চ' সেইকাৰণে এনেকুৱা টাইপত অলপ পঢ়াৰ লগতে নোটছ অলপ বুলেট পইণ্ট হিচাপে ৰেডি কৰি গ'লে পৰীক্ষাৰ আগত সেইখিনি এবাৰ কুইক ৰিভিজন কৰিলে পৰীক্ষাত ফুল্লি ইমপ্লিমেণ্ট কৰিব পৰা যাব। মই মেথছ কৰিবলৈও ইউটিউবৰে হেল্প লৈছিলো। আজিকালি যিহেতু চব ইউটিউবত এভেইলেবল থাকে, আৰু মই ক'লোৱে মোৰ এক্সাম আছিলে অলমষ্ট জুনলে আছিলে, ত' মই ইমান টাইম পোৱা নাছিলো। ত' মোৰ মানে সেই আপোনাৰ যেতিয়া মই ইউটিউবৰ ভিডিঅ'জবোৰ চাইছিলো, কোন টাইমে মানে মোক ইমান হেল্প কৰিলে। এটা মেথছে দুবাৰমান কৰো, আৰু তাৰপৰা তেনেকে ফৰ্মুলাটো মানে মনত ৰৈ যায়, আৰু তেনেকে প্ৰেক্টিচ কৰি কৰি হৈ গ'ল। আৰু মানে ইমান কৰা নাছিলো যদিও এমাহতে যিমানখিনি হৈছিলে সিমানটোৱে আৰু। তুমি হয়। কেনেকে পৰীক্ষাত এটেম্প কৰিছিলা? এতিয়া পৰীক্ষাত এটেম্প কৰাও এটা ৱে থাকে, যিহেতু আমি চব পঢ়ি মেলি ৰেডি, চব প্ৰিপেয়াৰ। যদি পৰীক্ষাত আমি এটা বেয়া ৱেত এটেম্প কৰিছোঁ, 4 মাৰ্কছ আহিব, আৰু 1 মাৰ্ক প্ৰতিটো কুৱেশ্যন ভুল হওঁতে গুচি যাবগে। তো সেই তেনেকৈ নিগেটিভতো বহুত আমাৰ মাৰ্কছ গুচি যোৱা চান্সটো থাকে। চ' সেইকাৰণে কোনটো ৱেত তুমি এটেম্প কৰিছিলা, আৰু কিবা যদি এক্সট্ৰা এড অন টিপছ দিব বিচাৰে দেন ডেফিনেটলি ইউ শুড। মই আপোনাৰ যোনকেইটা মই 100% চিয়ৰ আছিলো যেইকেইটা হ'বই মানে, সেইকেইটা মই ফাৰ্ষ্ট কৰি লৈছিলো। আৰু তাৰপৰা মই যেতিয়া সেইখিনি কৰা হ'ল, তাৰপিছত মই এলিমিনেশ্যন মেথড ইউজ কৰিছিলো, মানে য'ত মই দুটা অপশ্যনৰ মাজত চিয়ৰ মানে কনফিউজ আছিলো, চিয়ৰ নাছিল, তেতিয়া মই মানে এলিমিনেশ্যন মেথডটো ইউজ কৰি আনচাৰটো কৰিছিলো। আৰু আই থিংক মোৰ কাৰেক্ট হৈছিলে। মই যিমানটো পাম বুলি ভাবিছিলো অলমষ্ট সিমানটোৱে পাইছিলো। আৰু আপোনাৰ মেথছ আৰু ৰিজনিংবোৰ এইখিনিয়ে যিহেতু বহুত টাইম লয়, মই পাৰ্চনেলি বিলিভ কৰো যে এইখিনি বস্তু পিছত আমি কৰিব পাৰো। যোনবোৰ আমি বিশেষকে পাৰো, যেনেকে জেনেৰেল ইংলিছ, টিচিং এপ্টিটিউড বা বাকী যোনখিনি পাৰ্ট থাকে সেইখিনি আমি আগতে কৰি যাব লাগে, আৰু তাৰপিছত যোনখিনি টাইম টেকিং ছেকশ্যন থাকে সেইখিনি আমি পিছলে ৰাখি থব লাগে। ত' যাতে মানে আমাৰ অলৰেডি যদি এইখিনি কৰি থোৱা হয়, 3টা ছেকশ্যন যদি কৰি থোৱা হয়, বা আমাৰ মাৰ্ক অলৰেডি উঠি আছে, ত' পিছলে এইখিনি থলে একো প্ৰব্লেম নহয় বুলি মই ভাবো। এইটো OMR শ্বীট হয়, সেইখিনিতো চবে ফিল কৰিব জানে, আৰু এইখিনি ভালকে মানে ভুল নোহোৱাকে ফিল কৰিলেই হ'ল। আৰু OMR শ্বীটৰ কাৰণে এটা যদি সকলোৱে ব্যৱহাৰ কৰিব পাৰে, এই পৰীক্ষা দুদিন আগত বা এদিন আগত এখন OMR শ্বীট বা দুখন OMR শ্বীট আনি পেলাই এবাৰ ফিল আপ কৰি ল'লে, তেতিয়া কিন্তু
খুব কম টাইমতে OMR চিটখন ফিল আপ কৰাও হ'ব আৰু এটা কুৱেশ্যন মিষ্টেক নোহোৱাকে বস্তুখিনি কাৰেক্ট হ'ব। Last তোমাক যদি মই সোধো তো হাউ ইজ দ্য লাইফ মানে BEdৰ লাইফটো কেনেকুৱা তোমাৰ এতিয়া লাগিছে? নিউ এক্সপিৰিয়েঞ্চ ভালে লাগিছে আৰু লগতে মানে মাষ্টাৰ্ছ কৰি থাকোতে যোনটো ফিল হৈছিলে এতিয়া তাতকে বেছি হেক্টিক ফিল কৰিছো যিহেতু চব খিনি একেলগে পাইছো মানে এতিয়াতো চেমিষ্টাৰ চিষ্টেম হৈছে আগতে ইয়েৰলি চিষ্টেমটো আছিলে ত যেতিয়া সেইটো আছিলে এবছৰ ইজ এনাফ টাইম আমি এতিয়া সেইটো কামে আমাক ভগাই দিয়া হৈছে আৰু আমি 6 মাহটো নাপাওঁ আমি হাৰ্ডলি 4 মান্থছ পাওঁ আমি 4 মান্থছত গোটেইখিনি কোপ আপ কৰিব লগা হৈছে এতিয়া আমি এই এপ্ৰিলৰ পৰা আপোনাৰ প্ৰেক্টিচ টিচিং হ'ব মাইক্ৰ টিচিং হ'ব এইবোৰ চব মানে কণ্টিনিউৱাছলি আহি আছে আৰু বস্তুবোৰ তো সেইটো অকমান হেক্টিক পাইছো কি অভাৰঅল এক্সপিৰিয়েঞ্চ ভাল লাগিছে নতুন নতুন এক্সপিৰিয়েঞ্চ গেইন হৈছে লগতে এতিয়া যেতিয়া আমি প্ৰেক্টিচ টিচিঙলৈ যাম তেতিয়া আৰু নতুন এক্সপিৰিয়েঞ্চ গেইন কৰিব পাৰিম অভাৰঅল ইটছ এ গুড এক্সপিৰিয়েঞ্চ আৰু উদীপ্তা থেংক ইউ বহুত ধুনীয়াকৈ বস্তুখিনি তুমি ক'লা আজি আৰু আই হোপ সকলো যিসকলে প্ৰিপেয়াৰ কৰি আছে এছপাইৰেণ্টসকলৰ হেল্প হৈছে 100% আৰু বহুত বহুত বেষ্ট উইচেছ থাকিলে ভালকৈ তুমি মানে BEd কৰা আৰু নেক্সট 1.5 বছৰ বা 1.3 ইয়াৰ্ছ আছে তোমাৰ BEdৰ যিহেতু আৰু যিসকলে প্ৰিপেয়াৰ কৰি আছে ভালকৈ এই ভিডিঅ'টোত আমি যিখিনি ডিছকাছ কৰিছোঁ এইখিনি বস্তু যাতে ভালকৈ ইউজ কৰে ডেফিনেটলি এখন গভৰ্ণমেণ্ট কলেজত ছিটটো পাবলৈ সক্ষম হ'ব আৰু সেইটোৱে গভৰ্ণমেণ্টত পালে এটাই ভাল ফিজটো কমি যায় ফাইনেন্সিয়েলি মানে যিহেতু এটা বাৰ্ডেন থাকে ষ্টুডেণ্ট এজনৰ সেই বাৰ্ডেনটো নহয়গৈ আৰু গভৰ্ণমেণ্টত এনেও আপোনাৰ মানে মই ভাবো যে প্ৰাইভেটতকে মানে ফাৰ বেটাৰ হয় যিহেতু ফেকাল্টিজ মানে আপোনাৰ APSC থ্ৰু দি তেওঁলোকক এপইণ্ট কৰা হয় যিহেতু তো অফক'ৰ্চ এক্সপিৰিয়েঞ্চ ফেকাল্টিজ লগতে নলেজেবলটো এতিয়া চবেই হয় বাৰু মই সেইটোত ক'বলৈ নাযাওঁ প্ৰাইভেটৰ খিনিও সমানেই নলেজেবল হয় বাট ফেকাল্টিজ খিনি মই ভাবো গভৰ্ণমেণ্টৰ যোনখিনি ফেকাল্টিজ তেওঁলোক অকণমান বেটাৰ ইয়াতে আৰু এটা মোৰ মাইণ্ডত কুৱেশ্যন আহিলে বহুতৰ মানে এটা কুৱেশ্যন আহে ষ্টুডেণ্টৰ আহিব পাৰিব যে প্ৰাইভেটত নে গভৰ্ণমেণ্টত নে চাৰ্টিফিকেটখন দুটা বেলেগ বেলেগ হ'ব নে নহয় দুটা চাৰ্টিফিকেট একেই হ'ব দুটা চাৰ্টিফিকেট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিব বা ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি হয় ডিব্ৰুগড়ৰ পৰা আহিব বড়োলেণ্ড যদি হয় বড়োলেণ্ডৰ পৰা আহিব সেইটো ডিফাৰেণ্ট একো নাই খালি ডিফাৰেণ্টটো দুটাতে ফেকাল্টি মানে ফুল টাইম ফেকাল্টি গভৰ্ণমেণ্টত যেনেকৈ থাকে আৰু গভৰ্ণমেণ্ট ষ্ট্ৰিক্ট হয় আৰু গভৰ্ণমেণ্টৰ মানে ফিজটো কম হয় যিহেতু সকলোৰে সুবিধা হয় আৰু প্ৰাইভেটত সেইটো এটা ডিফাৰেণ্ট আহি যায় ফিজটো অলপ বেছি হৈ যায় আৰু এতিয়া ফেকাল্টি যদি কেইজনে ভাল অপৰচুনিটি পায় ডেফিনেটলি তেওঁলোকে যাবগৈ বেলেগ জেগালৈ চ' সেইটো এটা আনষ্টেবল হ'ব পাৰে আৰু চ' সেই দুটাই ডিফাৰেঞ্চ বেলেগ ডিফাৰেঞ্চ একো নাই চাৰ্টিফিকেট ইজ ছেইম গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিব তো সেইটো কনফিউজ হ'ব নালাগে চ' অ'কে থেংক ইউ উদীপ্তা ওৱান্স এগেইন বহুত ধুনীয়াকৈ বস্তুখিনি এক্সপ্লেইন কৰাৰ বাবে আৰু সকলোকে থেংকছ ভিডিঅ'টো চোৱাৰ বাবে